নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত নিউ লাইট কাউন্সেলিং ইনষ্টিটিউট টিলেমুলৈ আৰু লগতে স্বাগতম জনাইছোঁ মোৰ FB পেজ আৰু ইউটিউব চেনেল কুহিপাত। আজি আপোনালোকৰ মাজলৈ মই এটা স্পেচিফিক বিষয়বস্তু হাইলাইট কৰিবলৈ আহিছোঁ। আমি প্ৰত্যেকটো সময়তে কাউন্সেলিং কি বা কাউন্সেলিঙৰ প্ৰয়োজনীয়তা সম্পৰ্কে ইত্যাদিবোৰ কথা প্ৰায় জানি আহিছোঁ বা আমাৰ যিখিনি ইণ্টাৰেষ্টেড হয় তেওঁলোকে জানিবলৈ ইচ্ছা কৰে, বহুতবোৰ মেটেৰিয়েলছ ৰিচোৰ্চৰ পৰা সেইখিনি বস্তু গম পায়। কিন্তু মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে কাউন্সেলিং আমি প্ৰত্যেকজন ব্যক্তিয়ে কিয় এক্সপিৰিয়েঞ্চ কৰিব লাগে। প্ৰয়োজনীয়তা এনেকুৱা নহয় যে আমাৰ কিছুমান স্পেচিফিক এৰিয়াতহে কাউন্সেলিঙৰ প্ৰয়োজনীয়তা হয় আৰু সেই স্পেচিফিক প্ৰয়োজনীয়তাখিনি হ'লেহে বা স্পেচিফিক ফিল্ডত প্ৰব্লেমছ কিছুমান হ'লেহে এৰিয়া কিছুমানত আমি অসুবিধা পালেহে কাউন্সেলিং আমি কৰিব লাগে, তেনেকুৱা কথা নহয়। কিন্তু আমি নৰ্মেল যিখিনি মানুহে ভাবিছোঁ যে আজি আমাৰ জীৱনত একো সমস্যা এৰাইজ হোৱা নাই বা যেতিয়া আমাৰ সমস্যা এৰাইজ হ'ব বা আজি এই বৰ্তমান সময়ত আমি এতিয়ালৈকে যিখিনি মানসিক চাপ পাইছোঁ সেইখিনি আমাৰ কাৰণে সহ্য কৰিব পৰা বা আমি সেই মানসিক চাপৰ লগত যুঁজিব পাৰি আছোঁ বা সেই মানসিক চাপে আমাক দেখোন একো অপকাৰ কৰা নাই, কম বেছি পৰিমাণে আমি জীৱনটো লৈ যাব পাৰিছোঁ বা দৈনন্দিন কাম কাজখিনি কৰি আহিব পাৰিছোঁ ইত্যাদিবোৰ ভাবি তেওঁলোকে এবাৰো কাউন্সেলিং এক্সপিৰিয়েঞ্চ কৰা নাই তেওঁলোকৰ বাবে মই এই ভিডিঅ'টিত ক'ব বিচাৰোঁ যে আমি কাউন্সেলিং এক্সপিৰিয়েঞ্চ কৰাটো খুবেই বেছি প্ৰয়োজনীয়। কাৰণ এটা কথা স্পষ্ট যে আমি যিমানেই আমাৰ সমস্যাবোৰৰ লগত ডিল কৰোঁ, যিমানেই আমি আমাৰ প্ৰব্লেমছবোৰক মানে সমাধান কৰিবৰ কাৰণে ৰাস্তা বিচাৰি আছোঁ, কিন্তু কোনোবা নহয় কোনোবাখিনিত আমি সেই কথাখিনি কেনেধৰণে এক্সিকিউট কৰিম, আমাৰ মনত কি প্লেনিংছ আছে, আমাৰ মনত কি গ'লছ আছে বা আমাৰ সেই পথটো যিটো পথেৰে গৈ আমি সেই গ'লটো বা এইমটো বা যিকোনো এটা প্লেনিঙেই হওক বা যিকোনো এটা পদ্ধতিত আমি উপনীত হ'ম, প্ৰণালী চুজ কৰিছোঁ, সেই কথাবোৰ আমি খুলি ক'বলৈ বা ডিছকাছ কৰিবলৈ আমি হয়তো কেতিয়াবা কাষত কোনোবা আমাৰ নাপাবও পাৰোঁ। প্ৰয়োজনীয় নহয় যে আমি সেই গোটেই কথাখিনি আমাৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিম, প্ৰয়োজনীয় নহয় যে কেতিয়াবা আমি সেই কথাখিনি আমাৰ খুব প্ৰিয় ব্যক্তিজনৰ লগত শ্বেয়াৰ কৰিম। কেতিয়াবা এনেকুৱা পৰিস্থিতিও আহে যেতিয়া আমি কথা পাতিবৰ কাৰণে, যেতিয়া আমি নিজৰ মানসিক অৱস্থাটো বা স্থিতিটো এক্সপ্ৰেছ কৰিবৰ বাবে আমি খুব বেছি তৎপৰ হৈ পৰোঁ আৰু তেনেকুৱা সময়তে আমি কাউন্সেলিঙক এবাৰ আমাৰ চইচ হিচাপে লোৱাটো প্ৰয়োজনীয় হয়। কাৰণ কাউন্সেলাৰজনৰ আগত আপুনি যেতিয়া কিবা এটা ক'ব বা কাউন্সেলিং প্ৰচেছটো যেতিয়া আপুনি আৰম্ভ কৰিব, তেতিয়া আপুনি নিজকে মুক্তভাৱে এক্সপ্ৰেছ কৰিব পাৰিব। আপুনি মুক্তভাৱে নিজৰ পেইন, নিজৰ আপোনাৰ যিখিনি ক্ষোভ আছে, মান অভিমান, ৰিজাইনমেণ্ট, আপোনাৰ কাৰোবাৰ প্ৰতি থকা আপোনাৰ বিভিন্ন ধৰণৰ কমপ্লেইনছ বা আপোনাৰ নিজক লৈ কিবা যদি আপোনাৰ ডাউটছ আছে, নিজৰ যদি আপোনাৰ কনফিডেন্স কমিছে ইত্যাদিবোৰ কথা আপুনি মুক্তভাৱে কোনো বিচাৰ নকৰাকৈ, কোনো ধৰণৰ তাত আপুনি ৰহন নসনাকৈ উইদাউট ফিল্টাৰ আপুনি সেই কথাখিনি ক'ব পাৰিব আৰু সেই কথাখিনি শুনিবৰ বাবে কাউন্সেলাৰগৰাকী বা কাউন্সেলাৰজন বহি থাকে আৰু আপোনাৰ কথাটো কোনো কাৰণতে তেখেতে
নাকাতে বা তেখেতৰ যুক্তি তৰ্কৰে সেই কথাখিনি নুশুনাকে বা সেই কথাখিনিৰ বেলেগ এটা মূৰ বা গতি নিদিয়ে। ইয়াৰ লগতে বহুত সময়ত এনেকুৱাও হয় যে আপোনাৰ ব্যক্তি বিশেষে প্ৰত্যেকৰ ক্ষেত্ৰতে আপোনাৰ ব্যৱহাৰ, আপোনাৰ চিন্তাধাৰা, আপোনাৰ এটিটিউড সময় সাপেক্ষে আপুনি যি চাৰ্কলত আছে, যি আপোনাৰ ছ'চাইটিৰ মানুহ হয় বা যি আপোনাৰ ৰিলেটিভছ হয়, পৰিয়ালবৰ্গ হয়, সেই লোকসকলৰ আগত প্ৰেজেণ্ট কৰোঁতে বা আপুনি নিজকে ফুটাই তোলাবৰ কাৰণে প্ৰেজেণ্টেবল কৰি তুলিবৰ বাবে হয়তো সেই পৰিস্থিতিত আপোনাৰ বিহেভিয়াৰ, এটিটিউড, আপোনাৰ থিংকিং প্ৰচেছ আৰু আপোনাৰ পাৰচেপশ্যন আৰু তেওঁলোকৰ পাৰচেপশ্যনৰ মাজত ক্লেছেছ হয় যে আপুনি কিবা এটা ক'ব খোজে বা তেখেতলোকে কিবা এটা বেলেগ বুজে। সেই সময়ত নিজৰ ব্যক্তিত্বক আৰু বেছি আপগ্ৰেড কৰিবৰ কাৰণে বা নিজৰ ব্যক্তিত্বটোক আপুনি আৰু বেছি আকৰ্ষিত কৰিবৰ কাৰণে বা খুব শুদ্ধ আৰু সহজ অৰ্থত ক'বলৈ বিচাৰিলে আপোনাৰ ব্যক্তিত্বই যাতে বেলেগৰ আগত এটা মানে কমফৰ্টেবল আৰু ফ্লেক্সিবল উপস্থাপন কৰিব পাৰে বা আপোনাৰ কথা আৰু ব্যক্তিত্বই যাতে সেই ফ্লেক্সিবিলিটি আৰু সেই কমফৰ্টেবল জোনটো পায়, তাৰ কাৰণে কাউন্সেলৰজনে আপোনালোকক প্ৰেক্টিকেল টুলছ কিছুমানৰ দ্বাৰা সেই বস্তুবোৰ ইম্প্ৰুভ কৰায়, ইনহেঞ্চ কৰায়, যাৰ দ্বাৰা আপোনালোকৰ মাজত যি তিক্ত সম্পৰ্ক বা তিক্ত অভিজ্ঞতাবোৰ হোৱাৰ পৰা আপোনালোক বিৰত থাকে আৰু তাৰ লগতে কম্পিটেঞ্চি অফ ইয়ৰ কমিউনিকেশ্যন আৰু ছ'চিয়েল ৰিলেশ্যন আপোনালোকৰ বিল্ড আপ হয়, লগতে সেই ৰিলেশ্যনবোৰত যাতে কোনো কাৰণতে অসুবিধাৰ সৃষ্টি নহয়। ছ'চিয়েল ৰিলেশ্যন বুলি কওঁতে মই থুলমূলকৈ অকণমান কথা এটা কৈয়ে যাওঁ। ছ'চিয়েল ৰিলেশ্যন মানে কেতিয়াও এইটো নহয় যে ছ'চিয়েল ৰিলেশ্যন মানে আপুনি প্ৰফেশ্যনেল কাৰণত কাৰোবাৰ লগত ডিল কৰিছে বা ছ'চাইটিখনত কাৰোবাৰ লগত ডিল কৰিছে, সেই মানুহখিনিয়ে ছ'চিয়েল ৰিলেশ্যন। ছ'চিয়েল ৰিলেশ্যন এটাৰ কাৰণে আপোনালোকে আপোনাৰ ঘৰৰ ব্যক্তিসকলৰ লগতো কেনেকৈ ছ'চিয়েল ৰিলেশ্যন এটা এষ্টাব্লিছ কৰা হয় বা সেই ব্যক্তিসকলৰ লগতো আপোনাৰ কমিউনিকেশ্যন, আপোনাৰ বিহেভিয়াৰ, আপোনাৰ থট প্ৰচেছ, আপোনাৰ পাৰচেপশ্যন কি ধৰণে ডাইৰেক্ট হয় বা কেনেকুৱা ধৰণে ডাইৰেক্ট কৰিব লাগে ইত্যাদিবোৰো ছ'চিয়েল কমিউনিকেশ্যনত বা ছ'চিয়েল ৰিলেশ্যনত মানে গণ্য কৰা যায়। তো সেই গোটেইবোৰ প্ৰচেছ বা বস্তুৰ কাৰণে আমি নিজকে ফ্ৰী হেণ্ড, নিজৰ মানসিক বা মনস্তাত্ত্বিক দিশটোত হৈ থকা চিন্তাবোৰ এক্সপ্ৰেছ কৰিবলৈ আমাক এজন কাউন্সেলৰৰ প্ৰয়োজন হয় বা এটা নিৰাপত্তা, সুৰক্ষিত থকা আৰু এটা ছিকিউৰ আৰু এটা কমফৰ্টেবল এনভাইৰনমেণ্টৰ প্ৰয়োজন হয়। আৰু সেই ক্ষেত্ৰত মই এইটো ক'ব পাৰোঁ বা আপোনালোকক মই এইখিনি এনচিয়'ৰ কৰিব পাৰোঁ যে সেই নিৰ্ভৰযোগ্য অনুষ্ঠানটো বা সেই প্ৰতিষ্ঠানটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আপোনালোকে মোৰ লগত কমিউনিকেট কৰক, মোৰ টীমৰ লগত কমিউনিকেট কৰক আৰু লগতে আপোনালোকে নিজক প্ৰকাশ কৰিবৰ কাৰণে নিজৰ মনোভাৱখিনি আপোনালোকে খুলি দাঙি ধৰিবৰ কাৰণে মই আপোনালোকৰ আগত এখন স্বতন্ত্ৰ প্লেটফৰ্ম আগবঢ়াই দিছোঁ। তাত আপোনালোকে যোগাযোগ কৰক আৰু আমি সকলোৱে এটা এটা ষ্টেপ যদি আগবঢ়াওঁ নিজৰ মানসিক স্বাস্থ্যৰ সুস্থিৰতাৰ কাৰণে, তেন্তে আমি আমাৰ নিজৰ ছেল্ফ গ্ৰ'থত আমি নিজকে আগবঢ়োৱাৰ সমান হেল্প আমি আৰু একো কৰিব লগা নহয়। কাৰণ আমি নিজৰ ছেল্ফ গ্ৰ'থক হেল্প কৰিছোঁ যাতে আমি আমাৰ মানসিক স্বাস্থ্য সুস্থিৰ কৰি ৰাখি পেলাই আৰু সেই মানসিক স্বাস্থ্যৰ সুস্থিৰতাই আপোনাক এখোজ এখোজকৈ আপোনাৰ ছেল্ফ গ্ৰ'থত আপোনাক সহায় কৰি লৈ যাব। আশা কৰোঁ আপোনালোকে মোৰ অনুষ্ঠানটিত যোগদান কৰিব আৰু লগতে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক মোৰ যোগাযোগৰ এড্ৰেছটো আৰু লগতে মোৰ ইমেইল ID কেইটা আপোনালোকক পিন পষ্ট কৰি দিম।
Thank you so very much giving your valuable time to watch my video.